চমু বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই স্বাগতম জনাইছো মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ গুড মৰ্নিং যেহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয় আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিলো হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ চন্দ্ৰ বৃশ্চিক ৰাশিত শুক্ৰ ৰাহু মীন ৰাশিত বহি আছে আজি লগ্ন ৰবি বুধ শনি কুম্ভ ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত মংগল আজি মিথুন ৰাশিত বহি আছে আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে আজি তিথি কৃষ্ণ সপ্তমী পাছত কৃষ্ণা অষ্টমী হ'ব ধ্ৰুৱ যোগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ বিশাখা নক্ষত্ৰ যাত্ৰা শুভ সিদ্ধি যোগ দক্ষিণ দিশত নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ মই ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষক মনোভাৱ থাকিব আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব প্ৰেমত শুভ ফল বিদ্যাৰ্থীসকলে পঢ়া শুনাত উপকৃত হ'ব আজি মাখন বৰণটো শুভ বগা বৰণটো অশুভ এতিয়া বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থবে বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ সমস্যা থাকিব সুস্থিৰ চিন্তাৰে সমাধান কৰিব পাৰিব ভ্ৰমণৰ ক্ষেত্ৰত শুভ নীলাবৰণটো শুভ গ্ৰীণ কালাৰটো শুভ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড নাইট অফ শ্ব'ৰ্ছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত শুভ ফল দেখুৱাই আছে বিদ্যাৰ্থীসকলৰ বাবে শুভ সমাজকৰ্মী ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি প্ৰেমত আনন্দ থাকিব আজিৰ দিনটোত ওম শব্দটো যিমানবাৰ পাৰে উচ্চাৰণ কৰক নিশ্চয় শুভ ফল দিব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড পেজ অফ শ্ব'ৰ্ছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধিৰ যোগ দেখা যায় যিকোনো কৰ্মৰ ক্ষেত্ৰত বন্ধুৰ পৰা উৎসাহ বৃদ্ধি প্ৰেমত মতানৈক্য বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি আজি হালধীয়া কালাৰ লাকি নীলাবৰণটো আনলাকি হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা ৰাহুল দাসে আৰু ৰাহুল দাসৰ পত্নীয়ে প্ৰেৰণ কৰিছে আচলতে তেওঁ স্বামীৰ বিষয়ে জানিব বিচাৰিছে আপোনাৰ পৰা তেওঁ কৈছে যে ৰাহুল দাসে তেওঁৰ কামত যিখিনি কাম কৰি আছে বৰ্তমান ব্যৱসায় হওক কোনো ধৰণৰ ছাকচেছ পোৱা নাই বুলি কৈছে আৰু বৰ্তমানে তেওঁৰ মানসিকভাৱেও দুৰ্বল হৈ গৈছে তাৰ বাবে আপোনাৰ পৰা উপায় বিচাৰিছে কথাত কয় এনে মৰিছোঁ ঋষিৰ খাপত তাতে দিছে ধানৰ ভাপত আচলতে ৰঙা কাপোৰ ধাৰণ বা ৰুমাল লগত ৰাখিবলৈ দিব তেখেতে যিমান বেছি ৰেড কালাৰ ধাৰণ কৰিব আৰু ৰেড কালাৰ ৰুমাল এটা নিজৰ লগত ৰাখিব সিমানে ভাল তামৰ খাৰু পিন্ধিব দিব এটা মুকুতা ৰত্ন ধাৰণ কৰিবলৈ দিব তেখেতৰ মানসিক দিশটো বহুত অশান্ত মানসিক চাইটো যদি ঠিক কৰিব পাৰে তেতিয়া লাহে লাহে কিন্তু তেখেতৰ মানসিকতা মানে ষ্ট্ৰং হ'ব আৰু কাম কাজত মন আহিব ছাকচেছো আহি যাব গতিকে সেইখিনিয়ে আচল কথা এটা ভাল মুকুতা পিন্ধাওক নিশ্চয় ফল দিব মই মুকুতাটো দেখুৱাই আছোঁ মুকুতাটো বিভিন্ন ধৰণৰ মুকুতা পায় তেখেতৰ ক্ষেত্ৰত এটা বাৰ্মিজ মুকুতা নতুবা চাউথ চি মুকুতা পিন্ধিব পাৰে এনেধৰণৰ এটা ভাল মুকুতা অৱশ্যে ৰূপত পিন্ধিলে ভাল ফল দিয়ে গতিকে ৰূপত বনাই ৰিং ফিংগাৰ নতুবা ইণ্ডেক্স ফিংগাৰত পিন্ধিব পাৰে সোমবাৰ দিনা ধাৰণ কৰিব নিশ্চয় ফল আহিব ধন্যবাদ হয় নিশ্চয়কৈ তেওঁ উপকৃত হ'ব দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া মই কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড লৈছোঁ সিংহ ৰাশি লিঅ এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ব্যস্ততাৰে পাৰ হ'ব আজি পৰিশ্ৰমত পিছত উপযুক্ত মৰ্যাদা পাব কৰ্মৰ ক্ষেত্ৰত সিদ্ধি লাভ সোঁফালে ভ্ৰমণ শুভ হ'ব নীলাবৰণ শুভ অৰেঞ্জ কালাৰ অশুভ এতিয়া কন্যা ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সততা নিষ্ঠা দক্ষতা প্ৰকাশ পাব ব্যৱসায় বাণিজ্যত উন্নতি লাভ প্ৰেমৰ দিশত মধ্যম ফল ভ্ৰমণত শুভ আনৰ পৰা অপকাৰ আজি পাব পাৰে বেঙুনীয়া কালাৰটো শুভ হালধীয়া কালাৰটো অশুভ এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কোনো জ্ঞানী লোকৰ সান্নিধ্য পাই সুখী হ'ব ব্যৱসায় বাণিজ্যত আজি উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত আনন্দ থাকিব বিদ্যাত মধ্যম ফল আজি শিৱ মন্দিৰত ফল মূল দান কৰক ভাল হ'ব ক্ৰীম কালাৰটো শুভ অৰেঞ্জ কালাৰটো অশুভ এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ ওৱান্স এণ্ড শ্ব'ৰ্ছ এই দুখন কাৰ্ড মতে আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যসিদ্ধি হ'ব পানীৰ পৰা সাৱধান হওক বিদ্যাৰ্থীসকলে ব্যস্ততা বেছি পাব আজি প্ৰেমত মোটামুটি দাম্পত্যত মধ্যম ফল
আজিৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক, মেৰুন কালাৰ ইউজ কৰক, বগা বৰণটো আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে উত্তৰ দিশৰ গৃহ নিৰ্মাণ। উত্তৰ দিশত কালপুৰুষৰ হৃদয় বা বুকু বিচাৰ কৰা হয়। জন্মচক্ৰত 4ৰ্থ স্থান ইয়াৰ কাৰক। উত্তৰ দিশ কুবেৰ আৰু বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। যদি উত্তৰে ৰাস্তা থাকে আৰু ঘৰৰ উত্তৰ ফালে মন্দিৰ, ড্ৰয়িং ৰুম, অফিচ আদি হয় তেতিয়া অত্যন্ত শুভ। উত্তৰ দিশে ভঙা চিঙা বা ফাট থাকে তেন্তে ঘৰৰ কোনো ব্যক্তি নাৰীজনিত কাৰণত বিপৰ্যস্ত হ'ব। উত্তৰ দিশত কুঁৱা থাকিলে ঘৰৰ কোনো ব্যক্তিৰ হস্ত ইন্দ্ৰিয় প্ৰবল হ'ব। ঘৰৰ উত্তৰ দিশত কিচেন থাকিলে ঘৰত অশান্তি থাকে। উত্তৰ দিশ ওখ হ'লে পৰিয়ালৰ সা সম্পত্তি নষ্ট হ'ব আৰু স্ত্ৰীৰ সমস্যা থাকিব, ৰুগ্ন হ'ব। উত্তৰত দৰ্জা যদি বায়ুকোণত থাকে তেন্তে অগ্নি বা চুৰিৰ ভয় থাকে। সমাধান হিচাপে বুধযন্ত্ৰ স্থাপন কৰক। ইয়াত দেখুৱাই আছোঁ মই বুধযন্ত্ৰ ঘৰখনত স্থাপন কৰক। ঘৰত সেউজীয়া ৰং দিব। বুধবাৰে ব্ৰত ৰাখক। ঘৰৰ প্ৰৱেশস্থানত বুধযন্ত্ৰ স্থাপন কৰিলে আৰু ভাল ফল দিয়ে। ধন্যবাদ দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ মাজলৈ আগবাঢ়ো। হয়, ধনু ৰাশি চেটেৰিয়াছ, ছৰ্ডছ এণ্ড কিং অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত কিছু জটিলতা, পৰিৱেশ আজি মধ্যম, পৰিৱেশৰ লগত মিলাই কাম কাজ কৰক। কোনো কামৰ ক্ষেত্ৰত দেৱ দেৱীৰ পূজা পাতল কৰি আগবাঢ়ক, দৌৰাদৌৰি নকৰিব, প্ৰেমত শুভ ফল। হোৱাইট কালাৰ লাকি, ৰঙা বৰণটো আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিভিন্ন সংযোগত শুভ ফল, প্ৰেমৰ ক্ষেত্ৰত মধ্যম পৰিৱেশ। আজি কৰ্মৰ দিশত শুভ ফল, বন্ধুৰ পৰা উৎসাহিত হৈ কৰ্মজীৱনত আগবাঢ়ক, ভাল হ'ব। সোণালী বৰণটো শুভ, নীলা বৰণটো অশুভ। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড কিং অফ ছৰ্ডছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত কৰ্মস্থানত মধ্যম ফল, মনলৈ জেদ ভাৱ নানিব, শাৰীৰিক আৰু মানসিক শান্তি লাভ, প্ৰেমত আনন্দ লাভ। গ্ৰীণ কালাৰ শুভ, ব্লেক কালাৰ শুভ। মীন ৰাশি ছৰ্ডছ এণ্ড পেণ্টাকুলছ। এই ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ মন্দিৰত ফল মূল আদি আগবঢ়াওক, দক্ষিণ আদি আগবঢ়াওক, ভাল হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ প্ৰতি উদাৰতা প্ৰকাশ পাব। কৰ্মস্থানত কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা থাকিব, প্ৰেমত মতানৈক্য, বিদ্যাত ব্যস্ততা বৃদ্ধি। আজি ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, প্ৰথমতে কৈ লোৱা ভাল যে প্ৰতি ছানডে, প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত আপোনালোকে মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপোনাৰ নিজৰ কুৱেশ্যন গণি পোনপটীয়াকৈ মোক কৰিব পাৰে। ইয়াৰ বাহিৰেও মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।